ছাৰ বাইদেউসকল, লাখ লাখ কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হ'ব আৰু ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষৰ জাননী প্ৰকাশ পাইছে। আমি আপোনালোকক সম্পূৰ্ণ খবৰটো লৈ আহিম। তাৰ আগতে এটা অনুৰোধ, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ধৰণৰ সকলো বৰ্গৰ চৰকাৰী কৰ্মচাৰী আনহাতে পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক আদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ এতিয়া মূল খবৰলৈ। সেয়া হ'ল কৰ্মচাৰীসকলৰ দৰমহা কিয় বন্ধ কৰা হ'ব, ইয়াকে লৈ চাব বিভাগীয় কৰ্তৃপক্ষৰ যি জাননী প্ৰকাশ পাইছে। চাব জাননীটো আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত এক বিশেষ শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত কোৱা হৈছে যে সকলো ধৰণৰ সকলো বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য, আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণেও প্ৰযোজ্য। আৰু তেওঁলোকৰ কাৰণে যি এটা কাম কৰিব লাগিব তাৰ ডেট বঢ়াই দিয়া আছে। ইয়াৰ শেষ ডেট আছিলে যোৱা 31 মাৰ্চ 2026 আৰু ইয়াৰ পৰৱৰ্তী ডেট বঢ়াই দিছে আপোনাৰ 30 এপ্ৰিল 2026 তাৰিখলৈকে ইয়াৰ যি ডেটটো বঢ়াই দিছে। আৰু ইয়াৰ যি বিষয়বস্তু দিছে সেয়া হ'ল আয়োগত কৰ্মযোগী প্লেটফৰ্মত আপোনালোকে বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত মূল্যায়নৰ যি সম্পূৰ্ণ কৰিব লাগিব তাৰ শেষ তাৰিখ ইয়াতে উপলব্ধ কৰা আছে। আনহাতে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। এই ভিডিঅ'ৰ শেষৰ পিনে আপোনালোকে কেনেকৈ তাত লগ ইন কৰিব আৰু আপোনালোকে কেনেদৰে সেইবোৰ মূল্যায়ন কৰিব, আনহাতে চাৰ্টিফিকেটসমূহ কেনেদৰে সংগ্ৰহ কৰিব, আমি এই ভিডিঅ'ৰ শেষত জনাম। আমি যি জাননীখন যি প্ৰকাশ পাইছে তাতে ক'বলৈ ওলাইছোঁ। আৰু য'ত কোৱা হৈছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ ভিত্তিত সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পাঠ্যক্ৰমৰ কমেও 50% সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এক বিস্তৃত মূল্যায়ন কৰা হৈছে। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ অৱস্থা আৰু মূল্যায়ন কৰ্মচাৰীসকলৰ বাৰ্ষিক কৰ্মদক্ষতা মূল্যায়ন প্ৰতিবেদন APRত উপলব্ধ কৰিব লাগিব। আৰু এই সন্দৰ্ভত জনোৱা হৈছে যে যোগ্য কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে 2025-26 চনৰ প্ৰতিবেদন বৰ্ষৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত মূল্যায়ন সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ যি 2026 চনৰ 31 মাৰ্চ আছিলে তাৰ পৰা 2026 চনৰ 30 এপ্ৰিললৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰমানে 31 মাৰ্চ যি লাষ্ট ডেট আছিল তাৰ তুলনাত 30 এপ্ৰিল 2026লৈ বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকলে বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিব আৰু 30/4/2026 তাৰিখৰ আগতে বা তেওঁলোকৰ APR তেওঁলোকৰ প্ৰতিবেদন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ আগতে আৰু আপোনালোকে 30/4/2026 ভিতৰত এই কাম সম্পাদন কৰিব লাগিব। আৰু এই যি আয়োগত কৰ্মযোগীত আপোনালোকে কেনেদৰে লগ ইন কৰিব সেয়া আমি আপোনালোকক এতিয়া ক'বলৈ ওলাইছোঁ। সদ্যহতে আমি আপোনালোকক জাননীখন দেখুৱালোঁ আৰু এতিয়া আমি আপোনালোকক জনাম যে আয়োগত কৰ্মযোগীত আপোনালোকে কেনেকৈ লগ ইন কৰি আপোনালোকে সেই মূল্যায়নসমূহ সংগ্ৰহ কৰি 15টা প্ৰশ্নৰ উত্তৰ দি আপোনালোকে কেনেকৈ চাৰ্টিফিকেটসমূহ ল'ব পাৰিব। প্ৰথমতে আপোনালোকৰ নিজা নিজা যি এণ্ড্ৰইড ফোন তাত আপোনালোকে চাব প্লে ষ্ট'ৰত আপোনালোকে যাব আৰু প্লে ষ্ট'ৰত যোৱাৰ পিছত ইয়াতে আপোনালোকে আয়োগত কৰ্মযোগী বুলি আপোনালোকে তাত চাৰ্চ কৰিব। চাব আয়োগত কৰ্মযোগী বুলি আমি চাৰ্চ কৰিছোঁ। যেতিয়া চাৰ্চ কৰিব তেতিয়া চাওক আপোনালোকে স্ক্ৰীণত এনেকৈ দেখাব। চাওক আৰু আমি যিহেতু অলৰেডি ইনষ্টল কৰিছোঁ চাওক ইনষ্টল বুলি লিখা আছে। আনিবা আপোনালোকে ইয়াতে নতুনকৈ হ'লে ইয়াতে আপোনালোকে ইনষ্টল কৰি ল'ব আৰু কৰাৰ পিছত এনেকৈ আপোনালোকে অ'পেন মাৰিব। আমি আপোনালোকক অ'পেন মাৰি দেখুৱাইছোঁ। আৰু যেতিয়া আপোনালোকে এনেকৈ অ'পেন মাৰিব তেতিয়া এই পেজটো খোল খাব। চাওক আপোনালোকে কৰ্মযোগী ভাৰত আৰু ইয়াতে চাব আয়োগত কৰ্মযোগী বুলি লিখা আছে। চাব মোদীৰ ফটোখন দিয়া আছে আৰু লগতে আপোনালোকে চাব তল পিনে লিখা আছে চাইন ইন আৰু ৰেজিষ্টাৰ বুলি লিখা আছে। প্ৰথমতে আপোনালোকে ইয়াতে চাইন ইন যিটো আছে তাত আপোনালোকে এবাৰ ক্লিক কৰিব। তো চাইন ইন বুলি যেতিয়া ক্লিক কৰিব তেতিয়া চাওক এনেকৈ আহিব লগ ইন উইথ পাছৱৰ্ড আৰু লগ ইন উইথ OTP। আপোনালোকে লগ ইন উইথ OTP কৰিব লাগিব। আৰু তাৰ আগতে আপোনালোকে চাব একেবাৰে শেষত চাব তলত লিখা আছে ৰেজিষ্টাৰ হেয়াৰ। আপোনালোকে সদ্যহতে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আমি আপোনালোকে এই তলত ৰেজিষ্টাৰ হেয়াৰ য'ত নীলা আখৰত লিখা আছে আমি তাত ক্লিক কৰিছোঁ।
এয়া চাওক, ক্লিক কৰাৰ পিছত আকৌ এনেকুৱা এটা পেজ খোল খাইছে। আৰু এয়া চাওক একেবাৰে শেষত তলত এয়া চাওক নীলা আখৰে লিখা আছে ক্লিক হেয়াৰ। আকৌ এবাৰ আমি তাত ক্লিক কৰিছোঁ। ক্লিক কৰিলে এই পেজটো খোল খাইছে। এয়া চাব য'ত লিখা আছে ষ্টেপ 1 ষ্টেপ 2 ইয়াত লিখা আছে চেণ্টাৰ, ইয়াত ষ্টেট। আমি যিহেতু কেন্দ্ৰীয় কৰ্মচাৰী নহয়, তো ৰাজ্য চৰকাৰৰ কৰ্মচাৰী কৰাৰ কাৰণে আপোনাৰ ষ্টেট যিটো আছে এয়া আপোনালোকে ষ্টেটত ক্লিক কৰিব। এয়া আমি ষ্টেটত ক্লিক কৰিলোঁ। এতিয়া ষ্টেটত ক্লিক কৰাৰ পিছত এয়া চাব ছেলেক্ট ষ্টেট ইউটি যি আছে, এয়া আমাৰ নিজৰ ৰাজ্য, এয়া আসাম আপোনালোকে ছেলেক্ট কৰিব। আৰু যিটো আছে ডিপাৰ্টমেণ্ট, এয়া হ'ল ডিপাৰ্টমেণ্ট মানে আপুনি অসম চৰকাৰৰ অধীনৰ কোনটো বৰ্গৰ কৰ্মচাৰী আপোনালোকৰ নিজৰ নিজৰ যি ডিপাৰ্টমেণ্টটো সেয়া ইয়াত বহাই দিব। ইয়াতে চাব ইয়াতে বহুকেইটা ডিপাৰ্টমেণ্ট আছে, মানে আপুনি যিটো বিভাগত কৰ্মৰত সেই কৰ্মৰত বিভাগৰ ডিপাৰ্টমেণ্টটো মাৰিব। সদ্যহতে আমি এয়া আপোনালোকক বুজাবৰ কাৰণে আমি এয়া এডুকেশ্যন ডিপাৰ্টমেণ্টটো মাৰিছোঁ, যিহেতু শিক্ষক কৰ্মচাৰী সকলোতকৈ বেছি আছে। এয়া চাব আৰু আপোনালোকে যদি হোম ডিপাৰ্টমেণ্ট কি ডিপাৰ্টমেণ্ট ডিৰেক্টৰ মানে চব আছে, আপোনালোক চব দি দিব। এয়া এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি দিলোঁ। দিয়াৰ পিছত ইয়াত যি আছে অৰ্গেনাইজেশ্যন, তাত আপোনালোকে মাৰিব। সদ্যহতে এয়া নট এপ্লিকেবল মাৰিলেও হয়। আৰু যাৰ ফলত ইয়াত ছেলেক্ট ডেজিগনেশ্যন, আপুনি মানে কোনটো পদবীত আছে, এয়া আপোনাৰ যিটো পদবী সকলোবিলাক পদবী ইয়াত দি আছে। গ্ৰেড 3, গ্ৰেড 4, গ্ৰেড 2, গ্ৰেড 1 যিমান আছে আপোনালোকে চব আছে। আমি যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত দিছোঁ, তেনেহ'লে আমি ইয়াতে এছিষ্টেণ্ট টিচাৰ বুলি ইয়াতে দিম। আৰু আপুনি যদি আসাম পুলিচ নহওক কিয়, অন্যান্য ডিপাৰ্টমেণ্ট নহওক কিয়, সকলোবিলাকেই ইয়াতে আছে। ইয়াতে আমি দি দিছোঁ প্ৰাইমেৰী টিচাৰ বুলি দিলোঁ। আৰু যাৰ ফলত আপোনালোকে ইয়া তলত যাব লাগিব। তলত যোৱাৰ পিছত আপোনালোকে যিহেতু বহুতৰে লগ ইন কৰাত সমস্যা হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে তলত যি লিখা আছে ক্লিক হেয়াৰ, ইয়াতে আপোনালোকে মানে ক্লিক হেয়াৰ বুলি ক্লিক কৰিব। আমি আকৌ এবাৰ কৈছোঁ, তলত আপোনালোকে ক্লিক হেয়াৰ বুলি ক্লিক কৰিব। এয়া চাওক আকৌ এবাৰ দেখুৱাইছোঁ ইয়াতে ক্লিক হেয়াৰ। মৰাৰ লগে লগে ইয়াতে আপোনাৰ ভালেকেইটা এটা ডিপাৰ্টমেণ্ট দেখুৱাব। ইয়াতে আপোনালোকে আসাম বুলি লিখিব। যেতিয়া আপুনি ইয়াতে আসাম বুলি লিখিব, তেনেহ'লে অসমৰ অধীনৰ যি আপোনাৰ আসাম ডিৰেক্টৰেট অফ ফাইনেন্সিয়েল ইনস্পেকশ্যন ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসাম, মানে এতিয়া আপুনি কোনটো ডিপাৰ্টমেণ্টৰ অধীনত সেই ডিপাৰ্টমেণ্টটো আপুনি ছেলেক্ট কৰিব লাগিব। চাব আসাম ষ্টেট হাউচিং বৰ্ড, লগতে চাব দ্য আসাম ষ্টেট ফিল্ম, ইয়াতে আসাম ৰাইফেলছ MDO এডমিন, ইয়াতে আছে চাব কল্পনা ডেকা স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট। আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এটা ইমেইল কৰিব লাগিব। আপোনালোকৰ মেইল নাম্বাৰটো দি আপোনালোকে এটা মেইল কৰিব। আৰু মেইল কৰাৰ পিছত ইয়াতে আপোনালোকে যেতিয়া মেইল কৰিব, পৰৱৰ্তী আপোনালোকৰ তাত এটা অপশ্যন আহিব। আৰু আপোনাৰ ডিপাৰ্টমেণ্টে আপোনাৰ যি মেইল কৰিলে সেয়া একচেপ্ট কৰাৰ পিছত আপোনালোকৰ মেইলটো অ'কে কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে লগ ইন উইথ পাছৱাৰ্ডটো নামাৰিব। আপোনালোকে লগ ইন উইথ OTP অপশ্যনটো ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ যি মোবাইল নম্বৰ, আপোনালোকে ইয়াৰ নিজৰ মোবাইল নম্বৰ দিব। ছাৰ্ভেইডসকল এয়া OTP আহিব। OTP অহাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এয়া এখন পেজ খোল খাব। ইয়াতে চাব এক্সপ্ল'ৰ কণ্টেণ্ট, লাৰ্ণ, ডিছকাছ ইভেণ্ট GK বুলি ইয়াতে লিখা থাকিব। আৰু তাৰপিছত আপোনালোকে ইয়াতে যি এক্সপ্ল'ৰ কণ্টেণ্ট বুলি আছে তাত আপোনালোকে ক্লিক কৰিব। আৰু এক্সপ্ল'ৰ কণ্টেণ্টত যেতিয়া ক্লিক কৰিব, তেতিয়া এনেকুৱা ধৰণৰ কৰ্চবিলাক দেখুৱাব। আৰু এই কৰ্চবিলাক আপোনালোকে অসমীয়া ভাষাত নে হিন্দী ভাষাত নে ইংলিছত শুনিব। সেয়া আপোনালোকে তাত ভাষাও আপোনালোকে চয়ন কৰি ল'ব পাৰিব। আৰু যাৰ ফলত আপোনালোকৰ এই কৰ্চবিলাক আপোনালোকে পঢ়িব লাগিব। আৰু পঢ়াৰ কাৰণে আপোনালোকে তলত কি কৰিব, ইয়াতে এনৰল অপশ্যনটো আছে, আপোনালোকে তলত এনৰল অপশ্যনটো টাচ কৰিব। আৰু টাচ কৰাৰ পিছত আপোনালোকক 15টা প্ৰশ্ন সোধা হ'ব। আৰু তাৰ কমচে কম আধা 50% উত্তৰ দিলে আপোনালোকে চাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব।
আৰু এই যি আপোনালোকৰ মূল্যায়ন হ'ব সেই মূল্যায়নে আপোনালোকে চাব 1 2 3 4 5 6 এনেকৈ 15টা প্ৰশ্ন থাকিব। ইয়াতে 1 নম্বৰটো যেতিয়া ক্লিক কৰিব আপোনালোকৰ তাত তলত অপশ্যন দিয়া থাকিব। আপোনালোকে শুদ্ধ অপশ্যনটো ক্লিক কৰি ইয়াতে তলত আপোনালোকে নেক্সট মাৰিব। নেক্সট মাৰিলে আকৌ 2 নম্বৰ প্ৰশ্নটো আহিব, তলত অপশ্যন থাকিব। অপশ্যনটো ক্লিক কৰাৰ পিছত শুদ্ধ অপশ্যনটো দিয়াৰ পিছত আপোনালোকে এনেকৈ নেক্সট মাৰিব আৰু এনেকৈ নেক্সট মাৰি 15টা যেতিয়া মাৰিব তাৰপিছত চাব এয়া আপোনালোকৰ যি এছেছমেণ্ট ৰিজাল্ট চাবলৈ সক্ষম হ'ব এয়া চাব। আৰু যাৰ ফলত আপোনালোকে এইবাৰ ওপৰৰ পিনে চাব এয়া মাই পাৰফৰ্মেঞ্চ চামাৰী, তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এইখিনি বস্তু চাব পাৰিব। আৰু যাৰ ফলত আপোনালোকে যি তলত অপশ্যনটো আছে মাই লাৰ্ণিং তাতো আপোনালোকে এবাৰ ক্লিক কৰিব আৰু মাই লাৰ্ণিঙত ক্লিক কৰাৰ পিছত আপোনালোকে এয়া মাৰিব আপোনালোকৰ প্ৰগ্ৰেছ হৈছে নে এই কোৰ্চটো আপোনালোকৰ কমপ্লিট হৈছে। আপুনি ইয়াতে কমপ্লিট বুলি মাৰিব, মাৰিলে আপোনালোকৰ যি চাৰ্টিফিকেটটো সেয়া পাব পাৰিব। কমপ্লিটেড মাৰাৰ লগে লগে এয়া চাওক লিখা থাকিব চাৰ্টিফিকেট শ্বেয়াৰ আৰু চাৰ্টিফিকেট ডাউনলোড। আপুনি ইয়াক ক্লিক কৰি চাৰ্টিফিকেট আপোনালোকৰ অন্যান্য বন্ধুবৰ্গৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰো কৰিব পাৰিব, অন্যথা এয়া চাৰ্টিফিকেট ডাউনলোড কৰি আপোনালোকে ৰাখিব পাৰিব। এয়া চাওক চাৰ্টিফিকেট ডাউনলোড অপশ্যনত আমি যেতিয়া ক্লিক কৰিছোঁ তেতিয়া এনেকুৱা ধৰণৰ চাৰ্টিফিকেটটো শ্ব' কৰিব আৰু ইয়াতে চাব আপোনালোকৰ নামটো লিখা থাকিব আৰু এনেকুৱা ডাউনলোড কৰিলে চাৰ্টিফিকেটটো এনেকুৱা দেখুৱাব। আৰু সেয়েহে এয়া অসম চৰকাৰৰ অধীনৰ সকলো বিষয়া তথা কৰ্মচাৰীসকলৰ কাৰণে আয়োগত কৰ্মযোগীত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কমচে কম 2টা কোৰ্চ চাই ভিডিঅ'টো চাই আপোনালোকে এনেকৈ আপোনালোকে চাৰ্টিফিকেট সংগ্ৰহ কৰিব লাগিব, অন্যথা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বুলি জনা গৈছে। আৰু কেনেকৈ লগ ইন কৰিব লাগে আমি আপোনালোকক নিশ্চয় বুজাবলৈ সক্ষম হৈছোঁ। সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব, আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।